Hello everyone, welcome back to the channel. Last classত আমি তাতে ক্লোজ পেকিং ইন ক্ৰিষ্টেলৰ বিষয়ে ষ্টাডি কৰিছিলোঁ আৰু তাতে আমি 1 ডাইমেনশ্যনেল ক্লোজ পেক ষ্ট্ৰাকচাৰ, নেক্সটত 2 ডাইমেনশ্যনেল ক্লোজ পেক ষ্ট্ৰাকচাৰ আৰু থাৰ্ডত 3 ডাইমেনশ্যনেল ক্লোজ পেক ষ্ট্ৰাকচাৰ কেনেকুৱা হয় তাৰ বিষয়ে আমি ডিটেইলত ষ্টাডি কৰিছিলোঁ। আৰু তাতে এটা ইম্পৰ্টেণ্ট টাৰ্ম আছিলে কোঅৰ্ডিনেশ্যন নাম্বাৰ। সেই কোঅৰ্ডিনেশ্যন নাম্বাৰ আমাৰ বেলেগ বেলেগ ধৰণৰ যোনবোৰ পেকিং আছিলে তাতে কিমান হয় আৰু টাইপ অফ পেকিং, মানে ক'ৰবাত AB টাইপ অফ পেকিং হয় আৰু ক'ৰবাত AA টাইপ অফ পেকিং হয়, ক'ৰবাত ABC টাইপ অফ পেকিং হয়, সেইখিনি বিষয়ে আমি তাতে ভালকৈ ডিটেইলত ষ্টাডি কৰিছিলোঁ। আজি আমি কি কৰিম, আজি আমি ফৰ্মুলা অফ এ কম্পাউণ্ড, যোনটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় তোমালোকৰ NEET, JEE আৰু লগতে তোমালোকৰ বৰ্ড এক্সামিনেশ্যনৰ কাৰণে, তাৰ বিষয়ে আমি ইয়াত আজি ভালকৈ ডিটেইলত ষ্টাডি কৰিম। এতিয়া ফৰ্মুলা অফ এ কম্পাউণ্ড ষ্টাৰ্ট কৰাৰ আগতে আমি ভইডছৰ বিষয়ে ভালকৈ গম পাব লাগিব। এতিয়া মই তোমালোকক লাষ্ট ক্লাছত কৈছিলোঁ ভইড মানে কি আছিলে। ভইড মানে আমাৰ আছিলে এমটি স্পেচ। ভইড মানে কি আছিলে, এমটি স্পেচ, মানে খালী স্পেচবোৰক আমি কি বুলি কওঁ, খালী জেগাবোৰক আমি কি বুলি কওঁ, ভইড বুলি কওঁ। মানে যেতিয়া ছলিড এটাত আমাৰ কনষ্টিটিউৱেণ্ট পাৰ্টিকলবোৰ প্ৰেজেণ্ট হৈ থাকে, তেতিয়া আমি যদি ছলিডৰ কনষ্টিটিউৱেণ্ট পাৰ্টিকলবোৰ যদি পেক কৰিব যাওঁ, তেতিয়া আমাৰ তাতে কিছুমান কি হয়, খালী স্পেচ জেনেৰেট হয়। তাতে আমাৰ কিছুমান কি হয়, খালী ঠাই থাকে আৰু সেই খালী ঠাইবোৰক আমি কি বুলি কওঁ, ভইড বুলি কওঁ। এতিয়া চোৱাচোন তোমালোকে এই তিনিটা কনষ্টিটিউৱেণ্ট পাৰ্টিকেল ইয়াতে ড্ৰ কৰিছোঁ, তাতে যদি মই চাওঁ এইখিনি জেগাখিনি আমাৰ কি হৈ আছে, চোৱাচোন এই জেগাখিনি আমাৰ ইয়াতে কি হৈ আছে, খালী হৈ আছে। চ' এই খালী জেগাটোকে আমি কি বুলি কওঁ, এই খালী জেগাটোকে আমি কি বুলি কওঁ, ভইড বুলি কওঁ। এই খালী জেগাটোকে আমি কি বুলি কওঁ, ভইড বুলি কওঁ। এতিয়া ভইড তিনিটা ধৰণৰ আছিলে, মই কৈছিলোঁ। এটাটো ভইড আছিলে আমাৰ যেতিয়া তিনিটা এটমৰ যদি মাজত আমাৰ কি হয়, এটা তাতে খালী স্পেচ থাকে, সেইটোক আমি কি বুলি কওঁ, ট্ৰায়েংগুলাৰ ভইড বুলি কওঁ। চিমিলাৰলি তোমালোকে যদি চোৱা টেট্ৰাহিড্ৰেল ভইড আৰু অক্টাহিড্ৰেল ভইডটো কেনেকুৱা হ'ব, মই তোমালোকক আকৌ এবাৰ ইয়াতে কৈ দিছোঁ। টেট্ৰাহিড্ৰেল ভইড মানে কেনেকুৱা আছিলে, ডায়েগ্ৰামটোত চোৱা তোমালোকৰ ইয়াতে কি হৈ আছে, এই তিনিটা ব্লু কালাৰ আমাৰ ইয়াতে স্ফিয়াৰ বা কনষ্টিটিউৱেণ্ট পাৰ্টিকেল আছিলে, সিহঁতি তলত প্ৰেজেণ্ট হৈ আছে। এতিয়া সেই তলত যেতিয়া প্ৰেজেণ্ট হৈ থাকিব, তেতিয়া সিহঁতৰ মাজত আমাৰ চোৱাচোন এই খালী অলপমান ইয়াতে কি আছে, স্পেচ আছে। এই খালী স্পেচটো আমি কি বুলি ক'ম, ট্ৰায়েংগুলাৰ ভইড বুলি ক'ম। এতিয়া সেই ট্ৰায়েংগুলাৰ ভইডটো যদি মই বন্ধ কৰিবলগীয়া হয়, তেন্তে মই কি কৰিব লাগিব, ইয়াৰ ওপৰত এটা এটম প্লেচ কৰি দিব লাগিব। চ' যেতিয়া মই এই ট্ৰায়েংগুলাৰ ভইডটো খতম কৰিবৰ কাৰণে ইয়াৰ ওপৰত এটা এটম প্লেচ কৰিম, তেতিয়া আমাৰ কি হ'ব চোৱাচোন, তোমালোকৰ ওপৰৰ পৰা কি হ'ব, এই যোনটো খালী স্পেচ আছিলে সেইটো বন্ধ হৈ যাব। ওপৰৰ যোনটো আমাৰ ইয়াতে খালী স্পেচ আছিলে সেইটো বন্ধ হৈ যাব। কিন্তু কি হ'ব, তোমালোকৰ যদি তলৰ পৰা যদি চোৱা, তোমালোকৰ তাতে কি হ'ব, এতিয়াও এটা আমাৰ খালী স্পেচ এটা তলফালৰ পৰা আমি দেখা পাম। আৰু সেই খালী স্পেচটোক আমি কি বুলি ক'ম, টেট্ৰাহিড্ৰেল ভইড বুলি ক'ম। মানে যদি তোমালোকৰ তাত 4টা এটমৰ মাজত যদি খালী স্পেচ থাকে, সেইটোক তোমালোকে কি বুলি ক'বা, টেট্ৰাহিড্ৰেল ভইড বুলি ক'বা। মই তোমালোকক এই এৰেঞ্জমেণ্টটোকে ইয়াতে লেফ্ট হেণ্ড ছাইডত এনেকৈ দেখুৱাই থৈছিলোঁ। লেফ্ট হেণ্ড ছাইডত চোৱাচোন তোমালোকৰ এই তলৰ যোনকেইটা এটম আছিলে, 3টা এটম আছিলে, সেই 3টা আমাৰ তলত প্ৰেজেণ্ট হৈ আছিলে, এটা ফাৰ্ষ্ট লেয়াৰ বুলি ধৰি লওঁ। আৰু তাৰ যোনটো আমাৰ ট্ৰায়েংগুলাৰ ভইড হ'ব, মানে তাৰ মাজত যোনটো আমাৰ এটা খালী স্পেচ থাকিব, সেইটো বন্ধ কৰিবৰ কাৰণে মই এটা য়েল্ল' স্ফিয়াৰ এটা ওপৰত ৰাখি দিলোঁ। এতিয়া এই 4টা এটমৰ আমাৰ কি হ'ব, তলফালে এটা আমাৰ কি হ'ব, বা তোমালোকে যদি পিছফালৰ পৰা দি চাব যোৱা, তাতে আমাৰ এটা কি হ'ব, খালী স্পেচ থাকিব, খালী জেগা থাকিব। সেইটোকে আমি কি বুলি ক'ম, টেট্ৰাহিড্ৰেল ভইড বুলি ক'ম। কথা হ'ল এতিয়া আমি ইহঁতক টেট্ৰাহিড্ৰেল ভইড বুলি কিয় কওঁ। টেট্ৰাহিড্ৰেল ভইড বুলি কোৱাৰ ৰিজনটো কি হৈছে, তোমালোকে যদি চোৱা এই ওপৰৰ যোনটো আমাৰ এটা য়েল্ল' আমাৰ কি আছিলে, এটা এটম আছিলে, আৰু তলত আমাৰ 3টা যোনকেইটা ব্লু কালাৰ আমাৰ এটম বা কনষ্টিটিউৱেণ্ট পাৰ্টিকেল আছিলে, সিহঁতৰ চেণ্ট্ৰেল যোনবোৰ পজিশ্যন আছিলে, সিহঁতক যদি মই ইমেজিনেৰী লাইনছৰ লগত যদি কি কৰোঁ, তাতে কানেক্ট কৰিব যাওঁ, তেন্তে আমি এটা কি পাম, তাতে টেট্ৰাহিড্ৰন পাম। টেট্ৰাহিড্ৰন পাম। আৰু সেইকাৰণে আমি এই যোনটো ভইড হয়, ভইডটোক আমি কি বুলি কওঁ, টেট্ৰাহিড্ৰেল ভইড বুলি কওঁ। এতিয়া মই তোমালোকক তলত দেখুৱাই দিছোঁ টেট্ৰাহিড্ৰনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, চাই লওঁ। তোমালোকৰ টেট্ৰাহিড্ৰনৰ ষ্ট্ৰাকচাৰটো এনেধৰণৰ হয়। এতিয়া ৰাইট হেণ্ড ছাইডত চোৱাচোন, অক্টাহিড্ৰেল ভইডৰ বিষয়ে মই ইয়াত তোমালোকৰ বিষয়ে লিখি থৈছিলোঁ। অক্টাহিড্ৰেল ভইডটো কি হয়, অক্টাহিড্ৰেল ভইড মানে তোমালোকৰ কি হ'ব, তোমালোকৰ টোটেল 6টা এটমৰ মাজত যোনটো আমাৰ খালী স্পেচ হয়, সেইটো আমি কি বুলি ক'ম, অক্টাহিড্ৰেল ভইড বুলি ক'ম। এতিয়া তোমালোকে চোৱাচোন, এতিয়া অক্টাহিড্ৰেল ভইডটো কেনেকৈ জেনেৰেট হয়, অক্টাহিড্ৰেল ভইডটো জেনেৰেট কেনেকৈ হ'ব চোৱাচোন। আমাৰ এই তলত 3টা যে এটম আছিলে বা কনষ্টিটিউৱেণ্ট পাৰ্টিকেল আছিলে, সেইটো ছাপ'জ মানি লওঁ ফাৰ্ষ্ট এটা লেয়াৰ আছিলে, আৰু সেই ফাৰ্ষ্ট লেয়াৰটোত আমাৰ কি হ'ব, এইখিনি জেগা আমাৰ খালী স্পেচ নিচিনাকৈ থাকিব। মানে এইটো আমাৰ এটা ট্ৰায়েংগুলাৰ ভইড আছিলে। এতিয়া আমি কি কৰিম, তাৰ ওপৰত আৰু এটা লেয়াৰ ইয়াত প্লেচ কৰি দিম। আৰু সেই লেয়াৰটো কেনেকৈ প্লেচ কৰিবা চোৱাচোন, এই ওপৰত মই দেখুৱাই দিছোঁ ন, য়েল্ল' 3টা আমাৰ কি আছিলে, এটম আছিলে নহয়, 3টা আমাৰ কি আছিলে, য়েল্ল' এটম। সেই 3টা এটমক তোমালোকে কি কৰিব লাগিব, ছাপ'জ এই তলৰ যোনকেইটা 3টা আমাৰ এটম আছিলে, সিহঁতৰ ভাৰ্টেক্সটো চোৱাচোন তোমালোকৰ কোনটো ডাইৰেকশ্যনত আছে, তলফালৰ ডাইৰেকশ্যনত আছিলে নহয়। সেই ওপৰৰ যোনকেইটা তোমালোকৰ য়েল্ল' কালাৰ এটম থাকিব, সিহঁতৰ
ডটৰ ভাৰ্টেক্সটো কোনফালে থাকিব লাগিব ওপৰ ফালে থাকিব লাগিব ওপৰ সাইডে পইণ্ট কৰি থাকিব তেনেকৈ তোমালোকে কি কৰিবা এটাৰ ওপৰত ইটো আমাৰ যোনকিটা ইয়েলো আমাৰ এটমৰ স্ফিয়াৰ্স আছিলে হেকিটা প্লেস কৰি দিবা আৰু তাৰ পিছত তোমালোকৰ কি হ'ব চোৱাচোন তোমালোকৰ এই তলৰ যোনকিটা আমাৰ তিনটা এটমৰ মাজত এটা খালি স্পেস আছিলে এটা ট্ৰায়াঙ্গুলাৰ ভয়েড আৰু ওপৰত তোমালোকৰ যোন তিনটা এটম আছিলে তাতো এটা খালি আমাৰ কি আছিলে এটা স্পেস আছিলে এতিয়া কি হ'ব যেতিয়া তোমালোকে দুইটা এটমৰ লেয়াৰক ইটোৰ ওপৰত হিটো প্লেস কৰি দিবা প্লেস কৰাৰ পিছত তোমালোকৰ কি হ'ব দুইটা ধৰণৰ ট্ৰায়াঙ্গুলাৰ ভয়েড কম্বাইন কৰি তোমালোকৰ লাষ্টত এটা কি জেনাৰেট কৰি দিব তাতে অক্টাহেড্ৰেল ভয়েড জেনাৰেট কৰি দিব আৰু সেই অক্টাহেড্ৰেল ভয়েডটো মই তোমালোকক ইয়াতে দেখুৱাই দিছো লেফট হ্যান্ড সাইডত তোমালোকে চাই লওঁচোন এইটো আমাৰ কি আছিলে অক্টাহেড্ৰেল ভয়েড আছিলে সো ছটা এটমৰ মাজত যদি আমাৰ কি হয় খালি স্পেস থাকে এটো আমি অক্টাহেড্ৰেল ভয়েড বুলি কম আৰু যদি তিনটা এটমৰ মাজত আমাৰ খালি স্পেস থাকে এটো ট্ৰায়াঙ্গুলাৰ ভয়েড বুলি কম আৰু চাৰিটা এটমৰ মাজত যদি খালি স্পেস থাকে এটো তোমালোকে কি বুলি কবা টেট্ৰাহেড্ৰেল ভয়েড বুলি কবা এতিয়া এই ছটা এটমৰ মাজত যোনটো আমাৰ খালি স্পেস থাকে তো অক্টাহেড্ৰেল ভয়েড বুলি কিয় কয় তোমালোকে যদি তোমালোকৰ যোনকিটা ওপৰত আমাৰ ইয়েলো এটম আছিলে হিহঁতৰ সেন্ট্ৰেল পজিশনবোৰ যদি মই কি কৰো ইমেজিনাৰী লাইনছৰ লগত কানেক্ট কৰো আৰু তোমালোকৰ যোনকিটা তলৰ আমাৰ ইয়াতে এটম আছিলে হিহঁতক যদি মই কি কৰো হিহঁতৰ সেন্ট্ৰেল পজিশনবোৰ যদি মই ইমেজিনাৰী লাইনছৰ লগত কানেক্ট কৰো আৰু তাৰ পিছত দুইটা যদি আমাৰ লেয়াৰ্ছখিনিক যদি কানেক্ট কৰিব যাও তেতিয়া আমি এটা কি পাম তাতে অক্টাহেড্ৰন দেখা পাম তাতে আমি কি দেখা পাম এটা অক্টাহেড্ৰন দেখা পাম আৰু সেই কাৰণে আমাৰ যোনটো ইয়াতে খালি স্পেস থাকিব এই ছটা এটমৰ ভিতৰত হেতু আমি কি বুলি কওঁ অক্টাহেড্ৰেল ভয়েড বুলি কওঁ মোৰে তোমালোকে বুজি পাইছা এটা থাকে আমাৰ ট্ৰায়াঙ্গুলাৰ ভয়েড নেক্সটটো থাকে আমাৰ তাতে টেট্ৰাহেড্ৰেল ভয়েড আৰু এটা থাকে আমাৰ অক্টাহেড্ৰেল ভয়েড এতিয়া ফৰ্মুলা অফ এ কম্পাউণ্ড তোমালোকে ডিৰাইভ কৰিব হলে তোমালোকে এটা বস্তু গম পাব লাগিব আমাৰ এই ভয়েডস আৰু আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকলৰ মাজত ৰিলেশনশিপটো কি হয় ফৰ্মুলা অফ এ কম্পাউণ্ড আমি উলিয়াবলৈ হলে আমি এটা বস্তু ইয়াতে ভালকে গম পাব লাগিব হেতু হৈছে এটা ইম্পৰ্টেন্ট ৰিলেশনশিপ বিটুইন ভয়েডস এণ্ড কনস্টিটুয়েন্ট পাৰ্টিকল মানে ভয়েড যোনবোৰ আমাৰ খালি স্পেস থাকে আৰু লগতে আমাৰ যোনবোৰ তাতে কনস্টিটুয়েন্ট পাৰ্টিকল থাকে মানে তোমালোকৰ যোনবোৰ আমাৰ ইয়াতে এটম থাকিব তাৰ এটা ৰিলেশনশিপ থাকে আৰু সেই ৰিলেশনশিপটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ফৰ্মুলা অফ এ কম্পাউণ্ড উলিয়াবলৈ কাৰণে যেনেকৈ তোমালোকে ফৰ্মুলা অফ এ কম্পাউণ্ড সাপোজ সোডিয়াম ক্লোৰাইডৰ কাৰণে কি লিখা NaCl লিখা মেগনেছিয়াম ক্লোৰাইডৰ কাৰণে কি লিখা MgCl2 লিখা সেই ফৰ্মুলাবোৰ আমি ইয়াত কি কৰিম ডিৰাইভ কৰিম কিন্তু তাৰ আগতে আমি সেই ৰিলেশনশিপটো যোনটো ইম্পৰ্টেন্ট হয় হেতু এবাৰ আমি ইয়াত ষ্টাডি কৰি লওঁ সো নেক্সটত আমি ইম্পৰ্টেন্ট ৰিলেশনশিপ বিটুইন ভয়েডস এণ্ড কনস্টিটুয়েন্ট পাৰ্টিকল কি হয় হেতু এবাৰ ইয়াতে ষ্টাডি কৰি লওঁ বলা সো এটা চাচোন লিখা আছে হেডিঙত কি লিখা আছে ৰিলেশনশিপ between void and constituent particle in close packed structure মানে আমাৰ যোনবোৰ ক্লোজ পেক স্ট্ৰাকচাৰ হয় যেতিয়া আমি সলিডৰ কনস্টিটুয়েন্ট পাৰ্টিকল এৰেঞ্জ কৰিব যাওঁ তেতিয়া আমাৰ তাতে কি থাকে ভয়েডস থাকে আৰু লগতে তাতে কনস্টিটুয়েন্ট পাৰ্টিকল থাকে এটা হিয়ন দুটাৰ মাজৰ ৰিলেশনশিপটো কি হয় হেতু বিষয় ইয়াত লিখা আছে সচন কি লিখা আছে ইনে ক্লোজ পেক স্ট্ৰাকচাৰ কোনোবা এটা ক্লোজ পেক স্ট্ৰাকচাৰত কি হ'ব ইফ देयर आर n spheres in the packing মানে তোমালোকৰ তাতে যদি n number of spheres থাকে n number of spheres মানে কি হয় তোমাৰ কি থাকিব তাতে n number of atom present থাকিব then number of octahedral void তোমালোকৰ octahedral voidৰ নাম্বাৰটো কিমান হ'ব n হ'ব যদি তোমালোকৰ n যদি তাতে spheres থাকে যদি n atom থাকে তেনেহলে তোমালোকৰ octahedral voidৰ নাম্বাৰটো কিমান হ'ব n হ'ব আৰু tetrahedral voidৰ নাম্বাৰটো তোমালোকৰ কিমান হ'ব তাতে twice n হ'ব tetrahedral voidৰ নাম্বাৰটো কি হয় ডাবল হয় For example, মই তোমাক যদি এক্সাম্পল দিব যাওঁ মই যদি ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল লওঁ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল যদি লওঁ তেতিয়া তোমালোকে জানা ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত আমাৰ তাতে কনস্টিটুয়েন্ট পাৰ্টিকল কেটা প্ৰেজেন্ট থাকে তাতে এটম কেটা প্ৰেজেন্ট থাকে তাতে তোমালোকৰ এটম প্ৰেজেন্ট থাকে চাৰিটা তোমালোকে গম পোৱা ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলত আমাৰ চাৰিটা এটম প্ৰেজেন্ট থাকে এ তোমালোকে যদি খুদে সেই ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলত আমাৰ তাতে ভয়েড কেটা থাকিব ভয়েড দুটা ধৰণৰ থাকিব এটাটো হৈ গল টেট্ৰাহেড্ৰেল ভয়েড আৰু নেক্সটটো তোমালোকৰ কি হ'ব তাতে অক্টাহেড্ৰেল ভয়েড থাকিব এটা টেট্ৰাহেড্ৰেল ভয়েড আৰু এটা কি থাকিব অক্টাহেড্ৰেল ভয়েড থাকিব এটা টেট্ৰাহেড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব টেট্ৰাহেড্ৰেল ভয়েডৰ নাম্বাৰটো হ'ব তোমালোকৰ ডাবল অফ ডেট অফ কনস্টিটুয়েন্ট পাৰ্টিকল মানে এটমতকে ডাবল হ'ব সো ইয়াতে তোমালোকৰ টেট্ৰাহেড্ৰেল ভয়েডৰ নাম্বাৰ কিমান হৈ যাব 2 * 4 and it will be equal to 8 নেক্সট অক্টাহেড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব সেম এজ ডেট অফ কনস্টিটুয়েন্ট পাৰ্টিকল মানে তোমালোকৰ এটম যেটা থাকে হিমানে আমাৰ কি হ'ব অক্টাহেড্ৰেল ভয়েড থাকিব সো তাতে অক্টাহেড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব 4 হ'ব মোৰ মতে তোমালোকে বুজি পাইছা ৰিলেশনশিপটো বহুত সিম্পল হয় কি হয় তোমালোকৰ তাতে যদি কনস্টিটুয়েন্ট পাৰ্টিকল তোমালোকৰ যদি CP কনস্টিটুয়েন্ট পাৰ্টিকলৰ নাম্বাৰটো যদি n হয় তেন্তে সেই সলিডটোত সেই পেকিংটোত তোমালোকৰ টেট্ৰাহেড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব টুৱাইস n আৰু অক্টাহেড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব তাতে n হ'ব
আৰু এটা এক্সাম্পল লৈছোঁ সাপোজ তোমালোকৰ যদি বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল যদি চোৱা বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল যদি চোৱা বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলত তোমালোকৰ তাতে নাম্বাৰ অফ এটম কিটা থাকে এটম বা কনস্টিটিউয়েন্ট পাৰ্টিকল তাতে তোমালোকৰ কিটা থাকে দুটা থাকে আৰু যদি মই এটা হলো তোমালোকৰ তাতে টেট্ৰাহেড্ৰেল ভয়েড কিমান হ'ব তোমালোকে কিমান ক'ব ডাবল বুলি ক'বা সো 2 * 2 ইয়াতে কিমান হ'ব আমাৰ তাতে 4টা আমাৰ টেট্ৰাহেড্ৰেল ভয়েড থাকিব আৰু অক্টাহেড্ৰেল ভয়েডৰ নাম্বাৰ কিমান হ'ব তাতে সেম এজ ডেট অফ এটম মানে তাতে তোমালোকৰ দুটা কি হ'ব অক্টাহেড্ৰেল ভয়েড থাকিব মোৰে তোমালোকে বুজি পাইছা এই বস্তুটোকে ইয়াতে লিখি থৈ দিয়া আছে ফৰ এক্সাম্পল মই এক্সাম্পলটো ইয়াত তোমালোকক লিখি দিছো ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল ইন দা কিউবিক ক্লোজ পেকিং that is face centered cubic unit cell there are 4 atoms or ions per unit cell তোমালোকে গম পোৱা face centered cubic unit cellত কেটা atom present থাকে 4টা atom present থাকে therefore number of octahedral void কিমান হ'ব ইকুৱেল হ'ব সেম হ'ব তোমালোকৰ constituent particle সমান সো ইয়াতে কেটা তোমালোকৰ octahedral void থাকিব 4টা থাকিব আৰু tetrahedral void কিমান হ'ব ডাবল হ'ব আৰু তাৰ নাম্বাৰটো কিমান হৈ যাব 2 * 4 and it will be equal to 8 মোৰে তোমালোকে ৰিলেশনশিপটো গম পাইছা বিটুইন ভয়েড এন্ড কনস্টিটিউয়েন্ট পাৰ্টিকল মানে খালি স্পেস আৰু কনস্টিটিউয়েন্ট পাৰ্টিকল মানে তোমালোকৰ হে এটমৰ মাজত যোনটো আমাৰ ৰিলেশনশিপটো থাকে তোমালোকে ইয়াতে গম পাইছা এতিয়া আমি এই ৰিলেশনশিপটো এবাৰ প্ৰুফ কৰি পেলাই চাম সাপোজ মই ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কাৰণে তোমালোক এই বস্তুটো যোনটো ৰিলেশনশিপটো হয় হেতু মই এক্সপ্লেইন কৰিব কাৰণে মানে প্ৰুফ কৰিব কাৰণে তাতে তোমালোকক ইয়াতে চেষ্টা কৰিম তোমালোকে চাই যোৱা কেনেকৈ আমাৰ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত এটম 4টা থাকে আৰু তাতে টেট্ৰাহেড্ৰেল ভয়েডৰ নাম্বাৰ হ'ব 8টা আৰু অক্টাহেড্ৰেল ভয়েডৰ নাম্বাৰটো কি হ'ব 4টা হ'ব সো বলাচোন আমি প্ৰুফ কৰি চাও কেনেকৈ হয় ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত আমাৰ এই ৰিলেশনশিপটো ভ্যালিড হ'ব হেতু আমি এতিয়া ষ্টাডি কৰিম সো বলা নেক্সট আমি কি কৰিম ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত এই ৰিলেশনশিপটো ভ্যালিড হয় নে নহয় চেক কৰি চাম এটা চোৱাচোন ইয়াতে হেডিঙত কি লিখা আছে লোকেটিং অক্টাহেড্ৰেল ভয়েড ইন ফেস সেন্টাৰ্ড কিউবিক অৰ cubic close packing CCP মানে cubic close packing face center cubic unit cell বুলি কোৱা পাৰা নহলে cubic close packing বুলি কোৱা পাৰা এতিয়া ইয়াতে কি লিখা আছে চোৱা one octahedral void is present at the body center তোমালোকৰ হে body center মানে তোমালোকৰ যোনটো ইউনিট সেল আছে তাৰ একদম ভিতৰত কি হ'ব এটা তোমাৰ তাতে octahedral void থাকে আৰু 12টা octahedral void তোমালোকৰ কোড থাকে are at the edge center and 12 octahedral voids are present at the edge center সো এই বস্তুটো মই তোমালোকে দেখুৱাই আছো দুটা পজিশনত থাকে এটাটো হৈ গল বডি সেন্টাৰত আৰু নেক্সটটো তোমালোকৰ কোড থাকিব এজ সেন্টাৰত থাকিব মানে কোনোবা এটা সাইডৰ সেন্টাৰত তোমাৰ তাতে কি থাকিব অক্টাহেড্ৰেল ভয়েড থাকিব তোমালোকৰ অলপ আগতে মই কৈ আছিল অক্টাহেড্ৰেল ভয়েড মানে কি আছিল 6টা এটমৰ মাজত যোনটো আমাৰ তাতে খালি স্পেস থাকে হেতু আমি কি বুলি কৈছিলো অক্টাহেড্ৰেল ভয়েড বুলি কৈছিলো এনে তোমালোকে চাচোন এই লেফট হ্যান্ড সাইডত মই বডি সেন্টাৰত কেতেকে আমাৰ তাতে এটা অক্টাহেড্ৰেল ভয়েড জেনাৰেট হয় মই তোমালোকক এটো দেখুৱাই আছো এটা চোৱাচোন তোমালোকৰ এই ওপৰৰ যোনখন ফেস আছে ওপৰৰ ফেসখনত তোমালোকৰ এটা কি হ'ব এটম এটা প্ৰেজেন্ট হৈ থাকিব তোমালোকে জানা ওপৰৰ ফেসত আমাৰ এটা এটম প্ৰেজেন্ট থাকিব আৰু তোমালোকৰ তলৰ যোনখন ফেস আছে তাতো আমাৰ কি হ'ব এটা এটম প্ৰেজেন্ট থাকিব হেতু আমি গম পাও আৰু তোমালোকৰ এই লেফট হ্যান্ড সাইডৰ যোনটো ফেস আছিল লেফট হ্যান্ড সাইডৰ তোমাৰ ফেসত কি হ'ব এটা আমাৰ এটম প্ৰেজেন্ট থাকিব আৰু ৰাইট হ্যান্ড সাইডৰ যোনখন এখন ফেস আছে ৰাইট হ্যান্ড সাইডত তোমালোকৰ যোনটো এখন ওয়াল আছে সেই তাতো আমাৰ কি হ'ব এটা এটম প্ৰেজেন্ট থাকিব আৰু নেক্সট দুটা এটম আমাৰ কোড থাকিব এটাটো আমাৰ এই ফ্ৰন্টৰ যোনখন ফেস আছে ফ্ৰন্ট সাইডৰ যোনখন ফেস আছে ফ্ৰন্ট সাইডৰ যোনখন ওয়াল আছে তাৰ সেন্টাৰত এটা আমাৰ কি হ'ব এটম প্ৰেজেন্ট থাকিব আৰু এটা কি হ'ব আমাৰ পিছফালৰ যোনটো আমাৰ ফেস আছে তাৰ সেন্টাৰটো আমাৰ কি হ'ব এটা কনস্টিটিউয়েন্ট পাৰ্টিকল প্ৰেজেন্ট হৈ থাকে ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল তোমালোকে জানা ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলত কি হয় গোটেইখন যোনকিখন ফেস থাকিব তাৰ সেন্টাৰত এটা কি হ'ব আমাৰ এটম প্ৰেজেন্ট হৈ থাকে এতিয়া তোমালোকে যদি কম্বাইন কৰিব যাও গোটেইখিনি যদি আমি এটমখিনি যদি কম্বাইন কৰিব যাও 6টা টোটাল আমাৰ ফেসৰ যোনকিটা এটম প্ৰেজেন্ট থাকে তাৰ মাজত আমাৰ এটা কি হ'ব খালি স্পেস থাকিব তাৰ মাজত আমাৰ এটা কি হ'ব খালি স্পেস থাকিব আৰু আমি গম পাও 6টা এটমৰ মাজত যোনটো আমাৰ খালি স্পেস থাকে হেতু আমি কি বুলি কৈছিলো অক্টাহেড্ৰেল ভয়েড বুলি কৈছিলো সো এই অক্টাহেড্ৰেল ভয়েডটো আমাৰ কোড প্ৰেজেন্ট হৈ আছে তোমালোকৰ সজন ডাইৰেক্ট বডিৰ সেন্টাৰত মানে তোমালোকৰ যোনটো ইউনিট সেল আছিল তাৰ একদম সেন্টাৰত আমাৰ কি হৈ আছে এটা খালি স্পেস আছে আৰু হেতু 6টা এটমৰ মাজত আছে সেইকাৰণে আমি হেতু কি বুলি কম অক্টাহেড্ৰেল ভয়েড বুলি কম সো তোমালোকে গম পালা ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলত তোমালোকৰ গুটেই যদি ফেস কিখনৰ এটম কিটাক যদি কনসিডাৰ কৰা তাৰ সেন্টাৰত আমাৰ কি হ'ব এটা অক্টাহেড্ৰেল ভয়েড প্ৰেজেন্ট থাকিব এটা নেক্সট তোমালোকে ৰাইট হ্যান্ড সাইডত আহা ৰাইট হ্যান্ড সাইডত তোমালোকে তাতে আমাৰ এজ সেন্টাৰত কেনেকৈ আমাৰ অক্টাহেড্ৰেল ভয়েডটো প্ৰেজেন্ট হৈ থাকে মই তোমালোকক দেখুৱাই আছো এটা চোৱাচোন তোমালোকে যদি চোৱা এই
আমাৰ এই এডজটোত এই মানে এই সাইডটোৰ কথা কৈ আছো এই সাইডটোত কথাটো কৈ আছো এই সাইডৰ আমাৰ কি হ'ব দুটা যোন দুটা কৰ্নাৰ পজিশন আছে কৰ্নাৰ দুটা পজিশনটোত আমাৰ দুটা এটম প্ৰেজেন্ট থাকিব কৰ্নাৰ পজিশন দুটাত কাৰণ তোমালোকে গম পোৱা যি কোনো টাইপ অফ ইউনিট সেলত আমাৰ কি হয় কৰ্নাৰছত এটম থাকে এতিয়া এই যদি মই সাইডটো লওঁ তাৰ দুটা কৰ্নাৰত এফালে এটো এটা তোমালোকৰ ফ্ৰন্ট সাইডত আৰু এটা তোমালোকৰ যোনটো বেক সাইডত যোনটো আমাৰ ইয়াতে কি আছে কৰ্নাৰ পজিশন আছে তাতে দুটাতে আমাৰ কি হ'ব কনস্ট্যান্ট পাৰ্টিকেল প্ৰেজেন্ট থাকিব এতিয়া এই দুটা এটম হৈ গ'ল নেক্সট তোমালোকে চোৱাচোন এই যোনখন আমাৰ ওপৰৰ ফেস আছে ওপৰৰ ফেসৰ আমাৰ কি হ'ব সেন্টাৰত এটা এটম প্ৰেজেন্ট থাকিব আৰু তাৰ এডজেসেন্ট যদি তোমালোকে যদি এটা ইউনিট সেল বনোৱা তোমাৰ তাৰ এডজেসেন্ট যোনটো এটা ইউনিট সেল থাকিব তাৰ যোনটো আমাৰ ফেস হ'ব সেন্টাৰ ওপৰৰ যোনটো ফেসৰ সেন্টাৰ হ'ব তাতো আমাৰ কি হ'ব এটা এটম প্ৰেজেন্ট থাকিব নে নাই তোমালোকে যদি কি কৰা এই যোনটো আমাৰ ইউনিট সেল এটা মই তোমালোকক বনাই দেখুৱাইছো তাৰ ওচৰটো আৰুটো ইউনিট সেল হৈ থাকিব তাতে প্ৰেজেন্ট থাকিব তোমালোকে গম পোৱা কোনোবা এটা সলিডত আমাৰ কি হয় বহুত আমাৰ ইউনিট সেল এনেকে কম্বাইন হৈ আমাৰ কি হয় গুটেই ক্ৰিস্টেল লেটিছটো আমি তাতে কি পাওঁ ষ্ট্ৰাকচাৰ পাওঁ এতিয়া মই তোমালোকক এটাহে ইউনিট সেল দেখুৱাইছো ইয়াৰ ৰাইট হেণ্ড সাইডত আৰু এটাটো ইউনিট সেল থাকিব তাৰ ওপৰত থাকিব তাৰ তলত থাকিব তেনেকে আমাৰ কন্টিনিউ হৈ থাকে গুটেই ক্ৰিস্টেল লেটিছটোত সো তোমালোকে যদি চোৱা এই আমাৰ যোনটো ওপৰৰ যোনটো এটা এটম আছিলে ওপৰৰ যোনটো আমাৰ এখন ফেসৰ আমাৰ এটা এটম আছিলে তাৰ এডজেসেন্ট পজিশনতো আমাৰ কি হ'ব তাতে চোৱাচোন আমাৰ এটা এটম প্ৰেজেন্ট হ'ব তাৰ এডজেসেন্ট আমাৰ যোনটো এটা ইউনিট সেল থাকিব তাৰ ওপৰৰ ফেসটোত আমাৰ কি হ'ব এটা এটম প্ৰেজেন্ট থাকিব মই এই এটমটোৰ কথা কৈ আছো এই এটমটো আমাৰ কি হয় ৰাইট হেণ্ড সাইডত যোনটো আমাৰ তাতে এটা কি থাকিব ইয়াৰ এডজেসেন্ট এটা ইউনিট সেল থাকিব তাৰ ওপৰৰ ফেসত থকা মই তাৰ এটমটো ইয়াত দেখুৱাই আছো এতিয়া তোমালোকে যদি চোৱা নেক্সটত এতিয়া এই চোৱাচোন তোমালোকৰ এই যোনটো আমাৰ ৰাইট হেণ্ড সাইডৰ এটা ফেস আছিলে আমাৰ এই ইউনিট সেলটো ৰাইট হেণ্ড সাইডৰ যোনটো এটা ফেস আছিলে তাৰ সেন্টাৰত এটা এটম প্ৰেজেন্ট আছে আৰু তোমালোকে যদি এই ইউনিট সেলটো ওপৰত যদি এটা আমি কি কৰো তাতে এটা ইউনিট সেল যদি প্লেস কৰিব যাও তেন্তে তাৰ আমাৰ কি হ'ব সেই ওপৰৰ যোনটো আমাৰ তাতে ইউনিট সেল থাকিব তাৰ ৰাইট হেণ্ড সাইডৰ ফেসটো আমাৰ কি হ'ব এই এটমটো প্ৰেজেন্ট হৈ থাকিব এতিয়া তোমালোকে যদি চোৱা ইয়াতে আমাৰ টোটাল কেটা এটম হৈ গ'ল চোৱাচোন এই এজৰ আমাৰ এই সেন্টাৰ পজিশনটোত আমাৰ কি হৈ গ'ল টোটাল আমাৰ 6টা এটমৰ মাজত এটা খালি স্পেস ইয়াতে এটা জেনাৰেট হৈ গ'ল 6টা এটমৰ মাজত আমাৰ ইয়াতে কি হৈ গ'ল চোৱাচোন এটা খালি স্পেস জেনাৰেট হৈ গ'ল আৰু এই খালি স্পেসটো যোনকিটা আমাৰ 6টা এটমৰ মাজত ইয়াতে জেনাৰেট হৈছে হেতুকে আমি কি বুলি কম অক্টাহেড্ৰেল ভয়েড বুলি কম এতিয়া তোমালোকে চোৱাচোন মই তোমালোকক ইয়াত যোনটো এডজৰ সেন্টাৰ যোনটো এটা অক্টাহেড্ৰেল ভয়েড দেখুৱালো হেতু মই তোমালোকক অকল এটা এডজৰ কথা কৈছো আৰু তোমালোকে গম পোৱা কোনোবা এটা ইউনিট সেলত টোটাল আমাৰ কেটা এডজ থাকিব টোটাল এডজ থাকিব তাতে 12টা এডজ থাকিব মই তোমালোকক দেখুৱাইছো এই লেফট হেণ্ড সাইডটো চোৱা লেফট হেণ্ড সাইডৰ ডায়াগ্ৰামটোত মই তোমালোকক দেখুৱাইছো টোটাল আমাৰ এডজ কেটা থাকে তোমালোকক চোৱাচোন মই এইটো এডজৰ কথা কৈছিলো তো মই সাপোজ ফাৰ্স্ট দি পেলে মাৰ্ক কৰিলো সেকেন্ড এডজটো সাপোজ এইটো বুলি মানি লোৱা থাৰ্ড টু এটো হৈ গ'ল থাৰ্ড সাইড এটো ফোৰ্থ টু হৈ গ'ল নেক্সট তোমালোকৰ তলত আমাৰ কি হ'ব এটো ফিফথ হ'ব এটো সিক্সথ হৈ গ'ল নেক্সট এটো 7 হৈ গ'ল আৰু এটো আমাৰ 8 হৈ গ'ল আৰু তাৰ পিছত আমাৰ কোনটো হ'ব এটো 9 মানি লোৱা তাৰ পিছত তাৰ এইফালৰ যোনটো আমাৰ ৰাইট হেণ্ড সাইডত আছিল 10 মানি লোৱা আৰু পিছফালে আমাৰ সাপোজ মই এটো 11 মানিলো আৰু তোমালোকৰ এই লেফট হেণ্ড সাইডৰ যোনটো পিছফালে আছে 12 মানি লোৱা সো টোটাল আমাৰ এডজেস কেটা থাকে এডজ থাকে আমাৰ 12 12টা এডজ থাকিব 12টা এডজ থাকে আৰু সেই 12টা এডজৰ সেন্টাৰত আমাৰ কি থাকিব এটা আমাৰ তাতে অক্টাহেড্ৰেল ভয়েড প্ৰেজেন্ট হৈ থাকিব সো এটা লাষ্টত চোৱাচোন এতিয়া আমি টোটাল অক্টাহেড্ৰেল ভয়েড যদি আমি এই ফেস সেন্টাৰ্ড কিউবিক ইনসেলৰ কেছত যদি ক্যালকুলেট কৰিব যাও কেটা হ'ব টোটাল অক্টাহেড্ৰেল ভয়েড এবাৰ চাই লচোন ইয়াতে সো মই লিখি দিছো লাষ্টত চোৱা তলত চোৱা কন্ট্ৰিবিউশন অফ অক্টাহেড্ৰেল ভয়েড এট বডি সেন্টাৰ ইজ ফুল মানে তোমালোকৰ যোনটো বডি সেন্টাৰত যোনটো অক্টাহেড্ৰেল ভয়েড আছিল তাৰ কন্ট্ৰিবিউশনটো যদি তোমালোকক খুদে কিমান বুলি কবা তাৰ কন্ট্ৰিবিউশনটো ফুল কাৰণ হেতু আমাৰ গুটেই ইউনিট সেলটোৰ ভিতৰতে প্ৰেজেন্ট হৈ আছে গুটেই ইউনিট সেলটোৰ ভিতৰতে আছে তো কাৰো লগত শেয়াৰ হয় নাই সো তাৰ কন্ট্ৰিবিউশনটো কিমান হয় ফুল হয় আৰু whereas contribution of octahedral void at edge center is 1/4 তোমালোকে গম পোৱা এডজৰ সেন্টাৰ যদি আমাৰ তাতে কনস্ট্যান্ট পাৰ্টিকেল বা ভয়েডে যদি প্ৰেজেন্ট হৈ থাকে হেতু আমাৰ কেটা ইউনিট সেলত আমাৰ হেতু শেয়াৰ হৈ থাকে টোটাল 4টা ইউনিট সেলত আমাৰ হেতু কি হয় শেয়াৰ হৈ থাকে সো তাৰ কন্ট্ৰিবিউশনটো কিমান হয় 1/4 হয় হেকাৰণে তোমালোকে যদি টোটাল আমাৰ তাতে অক্টাহেড্ৰেল ভয়েড যদি ক্যালকুলেট কৰিব যাও therefore the effective number of octahedral void inside the face center cubic unit cell face center cubic unit cellৰ ভিতৰ যদি তোমালোকে ক্যালকুলেট কৰিব যোৱা তেতিয়া কিমান হ'ব 1 এটাটো হৈ গ'ল তোমালোকৰ হেই যোনটো বডিৰ ভিতৰত আছিল তাৰ কন্ট্ৰিবিউশনটো 1 এ হ'ব ফুল হ'ব নেক্সট 12 12টা আমাৰ এজ আছিল আৰু 12টা যোনটো আমাৰ এজ আছে তাৰ আমাৰ কন্ট্ৰিবিউশনটো কিমান হয় 1/4 হয় সো 1/4 * 12 কৰিলে 3 পাবা 1 + 3 = কিমান হ'ব টোটাল 4 হ'ব সো টোটাল আমাৰ অক্টাহেড্ৰেল ভয়েড কেটা প্ৰেজেন্ট হৈ থাকিব ইন কেস অফ ফেস সেন্টাৰ্ড কিউবিক ইনসেল আমাৰ তাতে 4টা আমাৰ কি হ'ব অক্টাহেড্ৰেল ভয়েড
প্ৰেজেণ্ট হৈ থাকে এতিয়া অক্টাহেড্ৰেল ভইড বুজি পোৱাৰ পিছত নেক্সট আমি এতিয়া কি কৰিম ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেলৰ তাতে টেট্ৰাহেড্ৰেল ভইড কেইটা থাকিব সেইটো আমি এতিয়া কি কৰিম কেলকুলেট কৰিম সো বোলে নেক্সটত আমি এতিয়া কি কৰিম ইন কেছ অফ ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল তাতে টেট্ৰাহেড্ৰেল ভইড আমাৰ কেইটা প্ৰেজেণ্ট থাকিব সেইটো আমি এতিয়া কেলকুলেট কৰি চাম এটা সো এটা হেডিংত কি লিখা আছে লোকেটিং টেট্ৰাহেড্ৰেল ভইড ইন ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল অৰ কিউবিক ক্লোজ পেকিং ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল আৰু কিউবিক ক্লোজ পেকিং দুইটা সেমে হয় সো এটা কি লিখা আছে চোন देयर आर 8 টেট্ৰাহেড্ৰেল ভইড প্ৰেজেন্ট ইন দা কিউবিক ক্লোজ পেকিং তোমালোকৰ তাতে 8টা কি হ'ব ভইড প্ৰেজেন্ট থাকিব 8টা টেট্ৰাহেড্ৰেল ভইড প্ৰেজেন্ট থাকিব ইনসাইড দা কিউবিক ক্লোজ পেকিং অৰ ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল এটা কোড থাকিব মই হেতু দেখুৱাই আছো কোড থাকিব এটো মই দেখুৱাই আছো তাৰ আগতে এটেল কি লিখা আছে এটো চাই লচোন ইন ইচ বডি ডায়াগোনেল देयर आर 2 টেট্ৰাহেড্ৰেল ভইড মানে তোমালোকৰ বডি ডায়াগোনেলত তাতে কি হ'ব দুটা টেট্ৰাহেড্ৰেল ভইড প্ৰেজেন্ট থাকে ইচ বডি ডায়াগোনেল মানে গুটে বডি ডায়াগোনেল কিডালত মানে এডাল বডি ডায়াগোনেলত তাতে কি হ'ব দুটা টেট্ৰাহেড্ৰেল ভইড প্ৰেজেন্ট হৈ থাকে আৰু আমি জানো এজ देयर आर 4 বডি ডায়াগোনেল ইন দা কিউব তোমালোকৰ কিউব এটা টোটাল কেটা বডি ডায়াগোনেল থাকিব 4ডাল বডি ডায়াগোনেল থাকিব আৰু যদি তোমালোকে ক্যালকুলেট কৰিব যোৱা देयरफॉर টোটাল নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইড যে তোমালোকে ক্যালকুলেট কৰিব যোৱা কিমান হ'ব 4 into 2 and it will be equal to 8 মানে আমাৰ এডাল বডি ডায়াগোনেলত দুটা টেট্ৰাহেড্ৰেল ভইড থাকে আৰু টোটাল আমাৰ বডি ডায়াগোনেল থাকে কেটা 4ডাল আমাৰ বডি ডায়াগোনেল থাকিব সো 4 into 2 যদি কৰিব যান টোটাল আমাৰ তাতে কিমান হ'ব টেট্ৰাহেড্ৰেল ভইড 8টা আমাৰ তাতে টেট্ৰাহেড্ৰেল ভইড প্ৰেজেন্ট হৈ থাকে এটা বডি ডায়াগোনেল মানে কোনডাল হয় মই তোমাক দেখুৱাই আছো সাপোজ মই তোমালোক এটা কিউবিক ইউনিট চেল যদি বনাই পেলাই দেখো কিউবিক ইউনিট চেল টা সাপোজ মই এটা বনাই পেলাই দেখুৱাই আছো আৰু তাৰ পিছত বডি ডায়াগোনেল কোনটো হয় মই তোমালোক দেখুৱাই আছো সোৱা বডি ডায়াগোনেল মানে কি হ'ব তোমালোকে সাপোজ মই এই ওপৰৰ এই যোনটো সচন এই কৰ্নাৰ পজিশনটো তোমালোক দেখুৱাইছো নহয় এই ফ্ৰন্ট সাইডৰ যোনটো এটা কৰ্নাৰ আছে এই ফ্ৰন্ট সাইডৰ কৰ্নাৰটো তোমালোকে কি কৰিব লাগিব বেক সাইডৰ কৰ্নাৰ এটা লগত তোমালোকে কি কৰিব লাগিব জয়েন কৰিব লাগিব বেক সাইডৰ যদি মই কৰ্নাৰ এই পজিশনটো লগত যদি জয়েন কৰো এই দুটা আমাৰ যোনটো পজিশনটো জয়েন কৰা যোনডাল আমাৰ এটা ডায়াগোনেল আছে এই ডায়াগোনেল ডালক আমি কি বুলি কওঁ বডি ডায়াগোনেল বুলি কওঁ এটা এডালটো বডি ডায়াগোনেল এটো হৈ গল নেক্সট বডি ডায়াগোনেল তোমালোকৰ কোনটো হ'ব চচন তোমালোকৰ এই ফ্ৰন্ট সাইডৰ যোনটো আমাৰ এটা কৰ্নাৰ যোনটো আমাৰ এটা এটম আছে হেতু তোমালোকে কি কৰিব লাগিব পিছফালৰ যোনটো আমাৰ তাতে ফেস আছে তাৰ কৰ্নাৰ লগত তোমালোকে কি কৰিব লাগিব কানেক্ট কৰিব লাগিব সো মই এটো কি কৰিম এই এটমটোক মই কাৰ লগত কানেক্ট কৰিম এই ফালৰ যোনটো আমাৰ এটা কনস্টিটিউয়েন্ট পাৰ্টিকল প্লেন আছে পিছফালৰ ফেসত তাৰ লগত মই এটো কি কৰিম ইয়াতে কানেক্ট কৰি দিম সো এটো আমাৰ কি হৈ গল সেকেন্ড বডি ডায়াগোনেল হৈ গল এ থাৰ্ড বডি ডায়াগোনেলটো তোমাৰ কোনটো হ'ব এফালে যোনটো সচন ফ্ৰন্ট সাইডৰ ফেসত যোনটো আমাৰ ইয়াতে এটা এটম আছিলে ফ্ৰন্ট সাইডৰ যোনটো আমাৰ কৰ্নাৰ যোনটো এটা এটম আছে হেতু তোমালোকে কি কৰিব লাগিব বেক সাইডৰ যোনটো আমাৰ তাতে এটম এটা থাকিব ফেসত হেতু লগত তোমালোকে কি কৰিব লাগিব তাতে ডায়াগোনেলি কানেক্ট কৰিব লাগিব সো এটো তোমালোকৰ থাৰ্ড আমাৰ কি হৈ গল ডায়াগোনেল হৈ গল নেক্সট তোমালোকৰ ফোৰ্থ আমাৰ বডি ডায়াগোনেলটো কোনটো হ'ব সচন এই ফ্ৰন্ট সাইডৰ যোনটো আমাৰ এটা কৰ্নাৰ এটম এটা বাছি আছিলে হেতু তোমালোকে কি কৰিব লাগিব পিছফালৰ যোনটো এটা আমাৰ ইয়াতে কৰ্নাৰ পজিশন এটা আছিলে হেতু ডায়াগোনেলটো তোমালোকে কি কৰিব লাগিব কানেক্ট কৰিব লাগিব সো টোটাল আমাৰ সচন ইয়াতে কেডাল বডি ডায়াগোনেল থাকে 4ডাল বডি ডায়াগোনেল থাকে এতিয়া তোমালোকে ৰাইট হ্যান্ড সাইডৰ ৰাইট হ্যান্ড সাইডত তোমালোক মই যোনটো ডায়াগ্ৰাম দেখুৱাইছো তাতে এডাল মই বডি ডায়াগোনেল কনসিডাৰ কৰি দেখুৱাইছো এই বডি ডায়াগোনেল ডালক মই কনসিডাৰ কৰি দেখুৱাইছো মানে তোমালোকৰ এই সচন এইটো যোনটো আমাৰ কৰ্নাৰ এটা এটম আছিলে ফ্ৰন্ট সাইডৰ ফেসত আৰু তোমালোকৰ বেক সাইডৰ যোনটো এটা কৰ্নাৰ এটম আছিলে হেতুটাক মই ইয়াতে কানেক্ট কৰি দেখুৱাইছো মানে এই বডি ডায়াগোনেল ডালৰ কথা কৈছো এতিয়া এই বডি ডায়াগোনেল ডাল আমাৰ কি হয় তাতে দুটা টেট্ৰাহেড্ৰেল ভইড থাকিব আৰু আমি গম পাওঁ টেট্ৰাহেড্ৰেল ভইড মানে কি হয় চাৰিটা এটমৰ মাজত আমাৰ এটা খালি স্পেচ থাকে এতিয়া ফাৰ্স্ট টেট্ৰাহেড্ৰেল ভইডটো মই তোমালোকক দেখুৱাই আছো এটা তোমালোকে দি চোৱা এই লেফট হ্যান্ড সাইডত আমাৰ যোনটো এটা এটম আছে লেফট হ্যান্ড সাইডৰ যোনটো এটম আছে এই লেফট হ্যান্ড সাইডৰ যোনটো ফেসত সেন্টাৰত আমাৰ এটা এটম আছে আৰু নেক্সট তোমালোকৰ যোনটো এটা কৰ্নাৰ এইটো আমাৰ এটা এটম আছিলে কৰ্নাৰটো সদায় আমাৰ এটম প্ৰেজেন্ট থাকিবই সবতে সো এই কৰ্নাৰ এটমটো কনসিডাৰ কৰা আৰু নেক্সট তোমালোকে চোৱাচোন এই যোনটো আমাৰ ফ্ৰন্ট সাইডৰ আমাৰ যোনখন ফেস আছে তাৰ সেন্টাৰত যোনটো আমাৰ এটা কি আছে এটম আছে হেতু কনসিডাৰ কৰা আৰু এটা তোমালোকৰ এই টল সাইডৰ যোনখন ফেস আছে টল সাইডৰ ফেসৰ যোনটো এটা সেন্টাৰ আছে তাৰ যোনটো আমাৰ এটা এটম এটা আছে হেতু কনসিডাৰ কৰা এতিয়া এই চাৰিটাৰ মাজত আমাৰ যোনটো এটা খালি স্পেচ থাকিব এই চাৰিটা এটমৰ মাজত আমাৰ যোনটো এটা খালি স্পেচ থাকিব হেতু আমি কি বুলি কম টেট্ৰাহেড্ৰেল ভইড বুলি কম সো ফাৰ্স্ট টেট্ৰাহেড্ৰেল ভইডটো তোমালোকে গম পাই গলা এই বডি ডায়াগোনেল ডালৰ কোনটো জেগাত আছে নেক্সট কোনটো আমাৰ তাতে টেট্ৰাহেড্ৰেল ভইড প্ৰেজেন্ট হৈ আছে মই হেতু দেখুৱাই আছোন তোমালোকে দি চোৱা তোমালোকৰ সেই পিছফালে যোনটো এটা কৰ্নাৰ এটম আছে হেতু কনসিডাৰ কৰা হেতু এটা এটম হৈ গল নেক্সট তোমালোকে চোৱাচোন এই ৰাইট হ্যান্ড সাইডৰ যোনটো আমাৰ এটা ফেস আছে তাৰ সেন্টাৰ যোনটো আমাৰ এটা এটম আছিলে হেতু কনসিডাৰ কৰা আৰু নেক্সট তোমালোকে এই যোনটো আমাৰ ওপৰৰ আমাৰ যোনখন ফেস আছে তাৰ সেন্টাৰ থকা এটমটো কনসিডাৰ কৰা ওপৰৰ ফেসত থকা সেন্টাৰত
যোনটো আমাৰ এটম আছে হেতু কনসিডাৰ কৰা আৰু নেক্সট তোমালোকৰ পিছফালৰ যোনখন ফেজ আছে তাৰ সেন্টাৰ যোনটো আমাৰ এটা এটম আছিল হেতু কনসিডাৰ কৰা এতিয়া আমি যদি এই চাৰিটা এটম যদি আমি কি কৰিব যাওঁ ইমেজিনাৰী লাইনছৰ লগত যদি কানেক্ট কৰিব যাওঁ তেতিয়া আমি এটা কি পাম তাতে টেট্ৰাহিড্ৰন পাম আৰু এই আমাৰ চাৰিটা এটম আছে যোনটো এটা খালি স্পেচ আমাৰ ইয়াতে প্ৰেজেন্ট হৈ থাকে এই খালি স্পেচটোকে আমি কি কম টেট্ৰাহিড্ৰল ভয়েড বুলি কম সো তোমালোকে গম পালা এই যোনডাল বডি ডায়াগোনাল হয় তাতে আমাৰ কি আছে দুটা আমাৰ তাতে টেট্ৰাহিড্ৰল ভয়েড প্ৰেজেন্ট হৈ আছে আৰু মই তোমালোকক অলপ আগতে দেখুৱাই থৈ আহিছিলোঁ এটা কিউবত ফেস সেন্টাৰ্ড কিউবিক ইনচেলত আমাৰ টোটেল আমাৰ বডি ডায়াগোনাল কেইডাল থাকে চাৰিডাল থাকে সো চাৰিডালত যদি আমি কনসিডাৰ কৰিব যাওঁ এডালত দুটাকে আমাৰ কি থাকে তাতে আমাৰ টেট্ৰাহিড্ৰল ভয়েড থাকিব আৰু টোটেল চাৰিটাত আমাৰ কিমান হৈ যাব 4 * 2 টোটেল আমাৰ তাতে কেইটা হ'ব 8টা টেট্ৰাহিড্ৰল ভয়েড প্ৰেজেন্ট হৈ থাকে মানে আমি যে পঢ়ি আহিছিলোঁ আমাৰ যোনটো ৰিলেশনশিপটো আছিল ৰিলেশনশিপটো কি আছিল যদি তোমালোকৰ তাতে যদি কনস্টিটিউয়েন্ট পাৰ্টিকল যদি তোমালোকৰ প্ৰেজেন্ট থাকে n তাতে টেট্ৰাহিড্ৰল ভয়েডৰ নাম্বাৰ কিমান হ'ব লাগিব টুৱাইছ n আৰু অক্টাহিড্ৰল ভয়েডৰ নাম্বাৰ কিমান হ'ব লাগিব n আৰু মই তোমালোক কাৰ কাৰণে দেখুৱাই আছিলোঁ এক্সাম্পলটো দি পেলাই মই তোমালোক প্ৰুফ কৰি পেলাই দেখুৱাই আছিলোঁ যে কাৰ কাৰণে দেখুৱাই আছিলোঁ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত দেখুৱাই আছিলোঁ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল কাৰণে মই তোমালোক তাতে কি দেখুৱাই আছিলোঁ এই ৰিলেশনশিপটো ভ্যালিড হয় নে নহয় তাকে চেক কৰি দেখুৱাই আছিলোঁ আৰু আমি ইয়াতে গম পালোঁ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলত আমাৰ তাতে কনস্টিটিউয়েন্ট পাৰ্টিকলৰ নাম্বাৰটো আমি জানো তাতে কেইটা থাকে চাৰিটা থাকে বুলি কৈছিলোঁ আৰু অলপ আগতে আমি কি ক্যালকুলেট কৰিলোঁ ফাৰ্ষ্টতে অক্টাহিড্ৰল ভয়েডৰ নাম্বাৰ ক্যালকুলেট কৰিলোঁ আৰু অক্টাহিড্ৰল ভয়েড আমি কেইটা পাইছিলোঁ চাৰিটা পাইছিলোঁ আৰু নেক্সট এতিয়া আমি টেট্ৰাহিড্ৰল ভয়েডটো চালো টেট্ৰাহিড্ৰল ভয়েড যেতিয়া ক্যালকুলেট কৰিলোঁ তাৰ নাম্বাৰটো কিমান হ'ল 2 * 4 আৰু কিমান পালোঁ আমি তাতে 8টা টেট্ৰাহিড্ৰল ভয়েড পালোঁ 8টা টেট্ৰাহিড্ৰল ভয়েড সো মোৰ মতে যোনটো আমাৰ ৰিলেশনশিপ আছিল ৰিলেশনশিপটো ইয়াতে আমাৰ কাৰেক্ট হয় বুলি ইয়াতে আমাৰ প্ৰুফ হৈ গ'ল এতিয়া লাষ্টত আমাৰ তলত কি লিখা আছে চোৱাচোন তলত এই বস্তুটোকে লিখা আছে ডাজ উই ক্যান কনক্লুড দ্যাট ইন ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল নাম্বাৰ অফ কনস্টিটিউয়েন্ট পাৰ্টিকল প্ৰেজেন্ট নাম্বাৰ অফ কনস্টিটিউয়েন্ট পাৰ্টিকল কেইটা থাকে ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেলত চাৰিটা থাকে আৰু অক্টাহিড্ৰল ভয়েড আমি ক্যালকুলেট কৰিলোঁ অলপ আগত কেইটা পালোঁ চাৰিটা অক্টাহিড্ৰল ভয়েড পালোঁ আৰু নাম্বাৰ অফ টেট্ৰাহিড্ৰল ভয়েড আমি কেইটা পালোঁ তাতে 8টা পালোঁ মানে আমাৰ ৰিলেশনশিপটো ইয়াতে শুদ্ধ হৈ আছে টোটেল আমাৰ কনস্টিটিউয়েন্ট পাৰ্টিকল আছিল n অক্টাহিড্ৰল ভয়েডৰ নাম্বাৰো আমাৰ n ওলালে চাৰিটাই ওলালে আৰু টেট্ৰাহিড্ৰল ভয়েডৰ নাম্বাৰ আমাৰ কিমান ওলালে ডাবল ওলালে 8টা ওলালে এটা ইম্পৰ্টেন্ট ৰিলেশনশিপটো গম পোৱাৰ পিছত আমি এটা নেক্সটত কি কৰিম আমি কিছুমান ইম্পৰ্টেন্ট পইণ্ট মানে ফৰ্মুলা অফ এ কম্পাউণ্ড ডিৰাইভ কৰিবৰ কাৰণে ফৰ্মুলা অফ এ কম্পাউণ্ড উলিয়াবলৈ কাৰণে আমি কিছুমান ইম্পৰ্টেন্ট পইণ্ট বা কিছুমান ইম্পৰ্টেন্ট কথা আমি গম পাব লাগিব সেই ইম্পৰ্টেন্ট পইণ্টছবোৰৰ বিষয়ে এতিয়া আমি এবাৰ ষ্টাডি কৰি ল'ম সো ফৰ্মুলা অফ এ কম্পাউণ্ড ডিৰাইভ কৰিবৰ কাৰণে আমাৰ যোনবোৰ ইম্পৰ্টেন্ট পইণ্টছ গম পাবলগীয়া আছিলে মই তোমালোক ইয়াতে কৈ গৈ আছোঁ ফাৰ্ষ্টতে চাই লোৱা ইম্পৰ্টেন্ট পইণ্টটো তোমালোকে ৰিলেশনশিপটো গম পাব লাগিব এটা কি লিখা আছে we know that number of octahedral void equal to number of particle present in the unit cell তোমালোকে গম পালা অলপ আগতে মই তোমালোক প্ৰুফ কৰি দেখুৱালো তোমালোকৰ তাতে octahedral voidৰ নাম্বাৰটো কিমান হয় যেটা আমাৰ তাতে কনস্টিটিউয়েন্ট পাৰ্টিকল প্ৰেজেন্ট থাকিব হিমান আমাৰ তাতে কি থাকিব অক্টাহিড্ৰল ভয়েড প্ৰেজেন্ট হৈ থাকিব আৰু নেক্সট টেট্ৰাহিড্ৰল ভয়েডৰ নাম্বাৰটো কিমান হ'ব নাম্বাৰ অফ টেট্ৰাহিড্ৰল ভয়েড কিমান হ'ব 2 * নাম্বাৰ অফ পাৰ্টিকলছ প্ৰেজেন্ট ইন দা ক্লোজ পেকিং তোমালোকৰ টুৱাইছ দা নাম্বাৰ অফ পাৰ্টিকল প্ৰেজেন্ট ইন দা ক্লোজ পেকিং হ'ব ডাবল হ'ব টেট্ৰাহিড্ৰল ভয়েডৰ নাম্বাৰটো নেক্সট ইম্পৰ্টেন্ট পইণ্টবোৰ চাচোন ইন কেছ অফ আয়নিক কম্পাউণ্ড যদি তোমালোকে আয়নিক কম্পাউণ্ডৰ কেছত যোৱা আয়নিক কম্পাউণ্ড মানে তোমালোকে গম পোৱা য'ত আমাৰ কেটায়ন থাকে আৰু কি থাকে এনায়ন থাকে ফৰ এক্সাম্পল মই সোডিয়াম ক্লোৰাইড লৈ লৈছোঁ সোডিয়াম ক্লোৰাইডটো আমাৰ কি হয় আয়নিক কম্পাউণ্ড হয় ইয়াতে তোমালোকৰ এটা কি থাকিব কেটায়ন থাকে আৰু এটা কি থাকে তোমালোকৰ এনায়ন থাকে আৰু NaCl তোমালোকৰ কেটায়নটো কোনটো হয় কেটায়ন মানে য'ত পজিটিভ চাৰ্জ থাকে আৰু আমি গম পাওঁ Na পজিটিভ হয় মানে তোমালোকৰ এটা সোডিয়াম কেটায়ন থাকে আৰু এনায়নটো কি হয় Cl- হয় ক্লোৰাইড আয়নটো আমাৰ কি হ'ব তাতে এনায়ন হিচাপে প্ৰেজেন্ট হৈ থাকে এটা তোমালোকে ফাৰ্ষ্টতে চাচোন কি হয় ইন কেছ অফ আয়নিক কম্পাউণ্ড কিছুমান পইণ্টছ আমি গম পাব লাগিব ভালকে আমি গম পাব লাগিব কি হ'ব কিটা মই কৈ আছো ফাৰ্ষ্ট পইণ্টটো হ'ল এনায়নছ আৰ প্ৰেজেন্ট ইন দা পেকিং whereas cations are present at the void এটা আমি গম পাওঁ যেতিয়া আমাৰ পেকিং কৰিব যাম যেতিয়া আমি কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ পেক কৰিব যাম তেতিয়া হে পেক কৰিব যাতে আমাৰ কি হ'ব যোনবোৰ এটম ইয়াতে আমাৰ প্ৰেজেন্ট থাকিব ইন কেছ অফ আয়নিক কম্পাউণ্ড হে আয়নিক কম্পাউণ্ডৰ কেছত এই তোমালোকৰ পেকিংত যোনবোৰ আমাৰ ইয়াতে এটমছ থাকিব হে এটমছ বা যোনবোৰ আমাৰ আয়নছ হ'ব এইবোৰ কোনবোৰ হ'ব এনায়নছবোৰ হ'ব মানে তোমালোকৰ যোনবোৰ নিগেটিভলি চাৰ্জ স্পিচিছ থাকে হিহঁতি কি কৰিব তোমালোকৰ সলিডটো ফৰ্ম কৰিব আৰু সেই সলিডটোত আমাৰ কি হ'ব কিছুমান খালি স্পেচ থাকিব নহয় এই খালি স্পেচবোৰ থাকিব এই খালি স্পেচবোৰ তোমালোকৰ কি প্ৰেজেন্ট থাকিব তাতে কেটায়ন প্ৰেজেন্ট হৈ থাকিব এতিয়া এনেকুৱা কিয় হয় কাৰণ আমি গম পাওঁ যদি এনায়ন হ'ব মানে যদি তোমালোকৰ কোনোবা এটা এটম যদি নিগেটিভলি চাৰ্জ হয় তাৰ সাইজটো ডাঙৰ হয় তাৰ সাইজটো কি হয় ডাঙৰ হয়
সো তোমালোকৰ সেই এনায়ন্সবোৰে কি কৰিব আমাৰ সেই পেকিংটো তাতে ফৰ্ম কৰিব আৰু আমাৰ তাতে যোনবোৰ খালী স্পেচ থাকিব যোনবোৰ আমাৰ ভইড থাকে সেই ভইডবোৰ আমাৰ কি হয় বহুত সৰু সৰু হয় আৰু সেই ভইডত আমাৰ ফিট হোৱাকে তাতে কোনটো প্ৰেজেন্ট হ'ব পাৰিব তোমালোকৰ তাতে আয়নিক কম্পাউণ্ডৰ কেটায়নটো প্ৰেজেন্ট থাকিব কাৰণ আমি গম পাওঁ কেটায়নৰ সাইজটো আমাৰ সদায় কি হয় নিউট্ৰেল এটমতকৈ সৰু হয় সো তোমালোকৰ সেই কেটায়নছবোৰ ক'ত প্ৰেজেন্ট থাকিব এই যোনবোৰ আমাৰ ইয়াতে খালী স্পেচ আছে খালী স্পেচবোৰত আমাৰ কি হ'ব কেটায়নবোৰ প্ৰেজেন্ট থাকিব তোমালোকৰ এনায়ন্সবোৰ কেতিয়াও ভইডত গৈ প্ৰেজেন্ট নহয় কিয় কাৰণ ভইডটো আমাৰ বহুত কি হয় সৰু হয় আৰু এনায়নৰ সাইজটো ডাঙৰ হয় সেইকাৰণে তোমালোকে এনায়নটো কেতিয়াও গৈ ভইডত প্ৰেজেন্ট হৈ নাথাকে সো ভইডত আমাৰ কোন থাকিব কেটায়ন থাকিব আৰু তোমালোকৰ যোনটো সলিড হ'ব সলিডটো কিহে ফৰ্ম কৰিব এনায়নে ফৰ্ম কৰিব এটা নেক্সট পইণ্টটো আছে নেক্সট পইণ্টটো কি লিখা আছে ইফ দ্য সাইজ অফ কেটায়ন ইজ স্মলাৰ দেন ইট অকুপাইজ টেট্ৰাহিড্ৰেল ভইড এণ্ড ইফ দ্য সাইজ অফ দ্য কেটায়ন ইজ বিগাৰ দেন ইট অকুপাইজ অক্টাহিড্ৰেল ভইড যদি তোমালোকৰ কেটায়নটোৰ সাইজ বহুত সৰু হয় তেন্তে সি ক'ত প্ৰেজেন্ট থাকিব টেট্ৰাহিড্ৰেল ভইডত প্ৰেজেন্ট থাকিব কাৰণ টেট্ৰাহিড্ৰেল ভইডটো আমাৰ অলপ সৰু হয় কম্পেয়াৰ টু অক্টাহিড্ৰেল ভইড আৰু যদি অলপ সাইজটো যদি ডাঙৰ হয় কেটায়নটোৰ সাইজটো যদি অলপমান যদি ডাঙৰ হয় তেন্তে সি ক'ত থাকিব অক্টাহিড্ৰেল ভইডত থাকিব মানে আমি গম পালোঁ কেটায়নটো যদি অলপ সৰু হ'ব তেন্তে ক'ত থাকিব টেট্ৰাহিড্ৰেল ভইডত আৰু যদি তোমালোকৰ কি হ'ব কেটায়নৰ সাইজটো অলপ ডাঙৰ হয় তেন্তে সি ক'ত প্ৰেজেন্ট হৈ থাকিব অক্টাহিড্ৰেল ভইডত প্ৰেজেন্ট হৈ থাকিব এটা থাৰ্ড পইণ্টত কি লিখা আছে চোৱাচোন থাৰ্ড পইণ্টত এটা লিখা আছে ইট ইজ নট নেচেচাৰী ডেট অনলি টেট্ৰাহিড্ৰেল অৰ অনলি অক্টাহিড্ৰেল ভইডছ মে বি অকুপাইড মানে এনেকুৱা নহয় কি তোমালোকৰ অকল যোনবোৰ টেট্ৰাহিড্ৰেল ভইড আছিলে কোনোবা এটা সলিডৰ মাজত সিহঁতেই অকুপাই হৈ থাকিব বা সলিডৰ মাজত যোনবোৰ আমাৰ অক্টাহিড্ৰেল ভইড আছে সিহঁতকে অকুপাই কৰি ৰাখিব কেটায়নে সেনেকুৱা নহয় আমাৰ কি হ'ব কেটায়ন টেট্ৰাহিড্ৰেল ভইডতো প্ৰেজেন্ট হৈ থাকিব পাৰে অক্টাহিড্ৰেল ভইডতো প্ৰেজেন্ট হৈ থাকিব এনেকুৱা নেচেচাৰী নহয় কি আমাৰ অকল টেট্ৰাহিড্ৰেল ভইডতে কেটায়ন থাকিব লাগিব বা অক্টাহিড্ৰেল ভইডতে আমাৰ তাতে কি থাকিব লাগিব কেটায়নবোৰ প্ৰেজেন্ট হৈ থাকিব লাগিব সেইটো আমাৰ নেচেচাৰী নহয় টেট্ৰাহিড্ৰেল ভইডতো প্ৰেজেন্ট হৈ থাকিব পাৰে অক্টাহিড্ৰেল ভইডতো প্ৰেজেন্ট হৈ থাকিব পাৰে বা দুটাতে কম্বাইন হৈ পেলাইও প্ৰেজেন্ট হৈ থাকিব পাৰে এই লাষ্টত ফ'ৰ্থ পইণ্টটো কি লিখা আছে চোৱাচোন অলছ' ইট ইজ নট নেচেচাৰী ডেট অল ভইডছ মাষ্ট বি অকুপাইড অনলি এ ফ্ৰেকশ্যন অফ দ্য টোটেল ভইডছ মে বি অকুপাইড আৰু এইটো নেচেচাৰী নহয় কি তোমালোকৰ কি হ'ব লাগিব গোটেই যোনবোৰ আমাৰ তাতে ভইডছ আছিলে তাত আমাৰ কেটায়নবোৰ প্ৰেজেন্ট হৈ থাকিব লাগিব তেনেকুৱা নহয় তোমালোকৰ তাতে কি হ'ব যোনবোৰ ভইডছ আছিলে তাৰ কিছুমান জেগাতহে আমাৰ কি হ'ব কেটায়ন প্ৰেজেন্ট হৈ থাকিব সো তোমালোকে যদি গম পোৱা কোনবোৰ পজিশ্যনত আমাৰ তাতে ভইডছত আমাৰ তাতে কি হৈ আছে তাতে কনষ্টিটিউয়েণ্ট পাৰ্টিকল প্ৰেজেন্ট হৈ আছে বা কেটায়ন প্ৰেজেন্ট হৈ আছে যদি সেই ফ্ৰেকশ্যনটো যদি গম পাই যোৱা তেন্তে তোমালোকে কোনোবা এটা সলিডৰ যিকোনো সলিডে হওক যিকোনো তোমালোকৰ তাতে আয়নিক কম্পাউণ্ড হওক তাৰ কি উলিয়াব পাৰিবা ফৰ্মুলাটো কেলকুলেট কৰিব পাৰিবা সো নোটত সেইটো বস্তুৱে লিখা আছে চোৱা নয়িং দ্য ফ্ৰেকশ্যনছ অফ দ্য ভইডছ অকুপাইড তোমালোকে যদি গম পোৱা কিমান আমাৰ তাতে ভইডছ অকুপাই কৰি আছে কোনোবা কেটায়নে কোনোবা আমাৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলে তেতিয়া তোমালোকে কি উলিয়াব পাৰিবা দ্য ফৰ্মুলা অফ দ্য কম্পাউণ্ড কেন বি ডিৰাইভড অৰ ভাইচি ভাৰ্চা মানে তোমালোকে ফৰ্মুলা অফ এ কম্পাউণ্ড উলিয়াবলৈ হ'লে তোমালোকৰ তাতে যোনবোৰ ফ্ৰেকশ্যনছ অফ ভইডছ আছিলে যোনবোৰ খালী স্পেচ আছিলে সেইবোৰ কিমান আমাৰ এটম বা কিমান আয়নে অকুপাই কৰিছে সেইটো আমি গম পাব লাগিব আৰু যদি গম পোৱা তেন্তে তোমালোকে কি উলিয়াব পাৰিবা সেই সলিডটোৰ ফৰ্মুলা উলিয়াব পাৰিবা লাষ্টত আমি এতিয়া কি কৰিম ফৰ্মুলা অফ এ কম্পাউণ্ডৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি এতিয়া ষ্টাডি কৰিম যোনবোৰ আমাৰ বৰ্ডত অহাৰ চান্স আছে এতিয়া চোৱাচোন ইয়াতে ফাৰ্ষ্টতে ফৰ্মুলা অফ দ্য কম্পাউণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 1 এ কম্পাউণ্ড ইজ ফৰ্ম বাই টু এলিমেণ্টছ এক্স এণ্ড ৱাই এটমছ অফ দ্য এলিমেণ্ট ৱাই এজ এনায়ন্স মেক CCP and those of the element X as cations occupy all the octahedral void. What is the formula of the compound? কি লিখা আছে তোমালোকে এবাৰ পঢ়াচোন কুৱেশ্যনটো এটা লিখা আছে এ কম্পাউণ্ড ইজ ফৰ্ম বাই টু এলিমেণ্টছ এক্স এণ্ড ৱাই মানে তোমালোকৰ কোনোবা এটা কম্পাউণ্ড কোনোবা এটা আয়নিক কম্পাউণ্ড ফৰ্ম কৰিছে আৰু তাতে তোমালোকৰ কি কি প্ৰেজেণ্ট আছে তাতে এক্স আৰু ৱাই প্ৰেজেণ্ট হৈ আছে এতিয়া নেক্সটত কি লিখা আছে চোৱাচোন এটমছ অফ দ্য এলিমেণ্ট ৱাইটো তোমাৰ কি হয় এনায়ন্স হয় আৰু এনায়নটোৱে কি ফৰ্ম কৰি আছে মেক CCP তোমালোকৰ যোনটো ক্লোজ পেক ষ্ট্ৰাকচাৰটো ফৰ্ম কৰি আছে কোনে ৱাইয়ে তোমালোকৰ ক্লোজ পেক ষ্ট্ৰাকচাৰটো ফৰ্ম কৰি আছে ৱাই ফৰ্মছ CCP ইয়াতে কৈ দিছে ৱাইয়ে তোমালোকৰ যোনটো আমাৰ ষ্ট্ৰাকচাৰটো হয় সেইটো আমাৰ কি কৰি আছে ফৰ্ম কৰি আছে CCP ষ্ট্ৰাকচাৰটো ফৰ্ম কৰি আছে এণ্ড ড'জ অফ দ্য এলিমেণ্ট এক্স এজ কেটায়ন্স তোমালোকৰ এক্সটো কি হয়
কেটায়ন হয় x টো তোমালোকৰ কেটায়ন হয় আৰু আমি গম পাওঁ কেটায়নবোৰ ক'ত থাকে কেটায়ন অকুপাই অল দা অক্টাহিড্ৰেল ভয়েড তোমালোকৰ যোনটো কেটায়ন হয় হিয়তি ক'ত প্ৰেজেন্ট আছে যিমানখিনি আমাৰ তাতে অক্টাহিড্ৰেল ভয়েড হ'ব তাতে আমাৰ কি হৈ আছে কেটায়নটো প্ৰেজেন্ট হৈ আছে অক্টাহিড্ৰেল ভয়েড যিমান আছে টোটেল অক্টাহিড্ৰেল ভয়েডত প্ৰেজেন্ট আছে বুলি কৈ আছে টোটেল অক্টাহিড্ৰেল ভয়েডত প্ৰেজেন্ট হৈ আছে বুলি কৈ আছে এতিয়া লাষ্টত তোমালোকক সুধিছে হোৱাট ইজ দা ফৰ্মুলা অফ দা কম্পাউণ্ড এতিয়া তোমালোকক সুধিছে ফৰ্মুলা অফ দা কম্পাউণ্ড কি হ'ব আৰু আমি গম পাওঁ ফৰ্মুলা মানে তোমালোকে কি উলিয়াব লাগিব সেই x আৰু y ৰ মাজত ৰেচিঅ'টো উলিয়াব লাগিব এতিয়া x আৰু y ৰ মাজত ৰেচিঅ'টো যদি আমি উলিয়াব লাগে তেন্তে আমি ইয়াতে x আৰু y নাম্বাৰটো আমি গম পাব লাগিব এতিয়া ফাৰ্ষ্টতে তোমালোকে চোৱাচোন মানি লোৱা সাপোজ মই সেই y নাম্বাৰটো মানি লৈছো লেটাছ এজিউম কৰা লেটাছ এজিউম কি আমাৰ তাতে y যোনটো আমাৰ নাম্বাৰ আছিলে y নাম্বাৰটো মই কিমান মানি লৈছো n মানি লৈছো y নাম্বাৰটো আমি কিমান মানি লৈছো n বুলি মানি লৈছো এতিয়া y ভ্যালুটো যদি মই যদি n মানি লওঁ y যদি মই ইয়াতে n আছে বুলি ভাবি লওঁ তেন্তে তাতে আমাৰ টেট্ৰাহিড্ৰেল ভয়েড কিমান থাকিব টেট্ৰাহিড্ৰেল ভয়েডৰ আমাৰ নাম্বাৰটো কিমান হ'ব টুৱাইছ n হ'ব আৰু অক্টাহিড্ৰেল ভয়েডৰ নাম্বাৰটো আমাৰ কিমান হ'ব n হ'ব কাৰণ আমি ৰিলেশনশিপটো পঢ়ি আহিছিলো যদি আমাৰ তাতে n নাম্বাৰ অফ কনস্টিটিউয়েন্ট পাৰ্টিকল থাকে ইন দা সলিড তোমালোকৰ পেকিংটোত যদি তোমালোকৰ n নাম্বাৰ অফ কি থাকে কনস্টিটিউয়েন্ট পাৰ্টিকল থাকে তেন্তে টেট্ৰাহিড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব টুৱাইছ n আৰু অক্টাহিড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান হ'ব n হ'ব আৰু আমি গম পালো আমাৰ যোনটো আমাৰ ইয়াতে কোৱেশ্চন লিখা আছিলে কোৱেশ্চনটোত কৈ দিছে তোমালোকৰ যোনটো অক্টাহিড্ৰেল ভয়েড আছে অক্টাহিড্ৰেল ভয়েডত কি প্ৰেজেন্ট হৈ আছে বুলি কৈছে যিমানখিনি টোটেল আমাৰ অক্টাহিড্ৰেল ভয়েড হ'ব তাতে আমাৰ কি প্ৰেজেন্ট হৈ আছে বুলি কৈছে কেটায়নটো প্ৰেজেন্ট হৈ আছে বুলি কৈছে মানে তোমালোকৰ ইয়াতে x ৰ নাম্বাৰটো কিমান হৈ যাব x ৰ নাম্বাৰটো কিমান হ'ব x ৰ নাম্বাৰটো হৈ যাব n কাৰণ তোমালোকৰ x টো প্ৰেজেন্ট হৈ আছে গোটেই অক্টাহিড্ৰেল ভয়েডবোৰত সো আমি এটা ৰেচিও যদি উলিয়াব যাওঁ x আৰু y ৰ মাজত কিমান হ'ব চোৱাচোন x আৰু y যদি ৰেচিও উলিয়াব যাওঁ x ৰ নাম্বাৰটো আমাৰ কিমান পালো ইয়াতে n পালো আৰু y নাম্বাৰটো আমি কিমান কনসিডাৰ কৰিছিলো n কনসিডাৰ কৰিছিলো সো n ক যদি আমি ডিভাইড কৰি দিও n ৰ সৈতে তেন্তে আমি ইয়াত কিমান পাম ৰেচিওটো চোৱাচোন n ক যদি ডিভাইড কৰি দিও 1:1 পাম সো মানে তোমালোকৰ x ৰ নাম্বাৰটো কিমান হ'ব 1 আৰু y নাম্বাৰটো কিমান হ'ব 1 আৰু তোমালোকে এটো এনেকেও লিখিব পাৰা 1 1 যদি থাকে x y বুলি লিখিব পাৰা সো ফৰ্মুলাটো আমাৰ কিমান হ'ব xy হ'ব এই বস্তুটোকে মই তোমালোকক ইয়াতে লেফট হ্যান্ড সাইডত দেখুৱাই থৈছো চোৱাচোন সাপোজ নাম্বাৰ অফ এটমছ y ইন CCP y নাম্বাৰটো কিমান বুলি ধৰিলো n বুলি ধৰিলো মানিলো n আছিলে বুলি আমাৰ তাতে y এটমছ দেন নাম্বাৰ অফ অক্টাহিড্ৰেল ভয়েড তোমালোকৰ কিমান হ'ব n হ'ব আৰু নাম্বাৰ অফ টেট্ৰাহিড্ৰেল ভয়েড কিমান হ'ব টুৱাইছ n হ'ব যোনটো আমাৰ ৰিলেশনশিপ আছিল মই পঢ়ি আহিছিলো অলপ আগতে আৰু লাষ্টত চোৱাচোন অল দা অক্টাহিড্ৰেল ভয়েডছ আৰ অকুপাইড বাই এটমছ x therefore number of atoms x equal to কিমান হ'ব n তোমালোকৰ যিমান অক্টাহিড্ৰেল ভয়েড আছিল সবতে আমাৰ কি আছে বুলি কৈছে আৰু অকুপাইড বাই atoms x এ অকুপাই কৰি আছে বুলি কৈ আছে therefore number of atoms x কিমান হ'ব x ৰ নাম্বাৰটো কিমান হ'ব n হ'ব বুলি কবা টোটেল আমাৰ x ৰ নাম্বাৰটো কিমান হ'ব n হ'ব কাৰণ এতে কৈ দিছে অক্টাহিড্ৰেল ভয়েডত আমাৰ কি প্ৰেজেন্ট হৈ আছে বুলি x প্ৰেজেন্ট হৈ আছে বুলি অক্টাহিড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান আছিল n আছিল লাষ্টৰ ৰেচিও যদি উলিয়াব x:y যদি উলিয়াব যোৱা তেতিয়া কিমান হ'ব n:n মানে 1:1 হ'ব আৰু ফৰ্মুলাটো তোমালোকে কি বুলি কবা xy বুলি কবা মই তোমালোকে গম পালা কেনেকৈ ফৰ্মুলাটো আমি ক্যালকুলেট কৰিলো আৰু তাৰ কাৰণে আমি কি গম পাব লাগে হে ৰিলেশনশিপটো গম পাব লাগে যোনটো মই তোমালোকৰ ৰিলেশনশিপটো কৈ আহিছিল অলপ আগত আৰু এটা বস্তু তোমালোকে কোৱেশ্চনটো পৰা খালি আইডেন্টিফাই কৰি লবা তাতে আমাৰ কোনে তাতে আমাৰ ষ্ট্ৰাকচাৰটো ফৰ্ম কৰি আছিলে আৰু তাতে আমাৰ কেটায়নটো কোন হয় আৰু কেটায়নটো আমাৰ কিমান তাতে ভয়েডছত প্ৰেজেন্ট হৈ আছে মানে কেটায়নৰ নাম্বাৰসটো কিমান হ'ব হেতু তোমালোকে ক্যালকুলেট কৰি লবা আৰু তোমালোকে যদি এই বস্তুখিনি ক্যালকুলেট কৰি লোৱা তোমালোকৰ আৰামছে কি হ'ব তাতে ফৰ্মুলা অফ দা কম্পাউণ্ড ওলাই যাব তোমালোকে কেতিয়াও কনফিউজ নহবা কোবাত CCP লিখা থাকিব কোবাত তোমালোকৰ কি লিখা থাকিব FCC লিখা থাকিব তোমালোকে এইবোৰ চাই পেলে কনফিউজ নহবা খালি তোমালোকে ৰিলেশনশিপটো গম পালে হ'ল এই লাষ্টত আৰু এটা কোৱেশ্চন আমি সলভ কৰি পেলাই এই ক্লাসটো খতম কৰিম সো লাষ্টৰ আমাৰ যোনটো কোৱেশ্চন হয় এটো এবাৰ আমি চাই লওঁ বলা লাষ্ট কোৱেশ্চনটো এবাৰ আমি চাই লওঁ চোৱাচোন ইয়াতে কি লিখা আছে এটমছ অফ এলিমেন্ট B ফৰ্ম HCP লেটিছ ইয়াতে তোমালোকৰ HCP বুলি কৈছে মই কৈছিলো তোমালোকৰ ইয়াতে FCC লিখা থাকিব পাৰে CCP লিখা থাকিব পাৰে HCP লিখা থাকিব পাৰে তোমালোকে এইবোৰত কনফিউজ নহবা তাৰ একো ৰোল নাথাকে তোমালোকে কনফিউজ নহবা যে লিখা থাও HCP FCC CCP এইবোৰ তোমালোকে নেচাবা নেক্সট এতে কি লিখা আছে চোৱাচোন এন্ড ডোজ অফ দা এলিমেন্ট A অকুপাই 2/3 অফ টেট্ৰাহিড্ৰেল ভয়েড তোমালোকৰ A টোৱে কি কৰি আছে 2/3 অফ টেট্ৰাহিড্ৰেল ভয়েড অকুপাই কৰি আছে বুলি কৈছে মানে আমি টেট্ৰাহিড্ৰেল ভয়েডৰ নাম্বাৰটো কিমান বুলি কৈছিলো ডাবল বুলি কৈছিলো এতিয়া গুটেই টেট্ৰাহিড্ৰেল ভয়েডবোৰ তোমালোকৰ A প্ৰেজেন্ট নাই অকল 2/3 টেট্ৰাহিড্ৰেল ভয়েডতে তোমালোকৰ কি প্ৰেজেন্ট হৈ আছে তাতে A প্ৰেজেন্ট হৈ আছে সো ইয়াতে খুদিছে
হোৱাট ইজ দ্য ফৰ্মুলা অফ দ্য কম্পাউণ্ড ফৰ্ম বাই দ্য এলিমেণ্ট এ এণ্ড বি মানে তোমালোকে ইয়াতে এ আৰু বিৰ ৰেচিঅ'টো উলিয়াব লাগিব এতিয়া বলাচোন কেনেকৈ এইটো তোমালোকে ছল্ভ কৰি মই তোমালোকক দেখুৱাই আছোঁ এতিয়া তোমালোকে ফাৰ্ষ্টতে এজিউম কৰি লোৱা লেটাছ এজিউম কৰি লোৱা তোমালোকৰ ইয়াতে নাম্বাৰ অফ বি এটম লেটাছ এজিউম নাম্বাৰ অফ বি এটম নাম্বাৰ কেইটা আছে বুলি মানি লোৱা এন আছে বুলি ভাবি লোৱা এনটা আছে বুলি ভাবি লোৱা এতিয়া তোমালোকৰ তাতে টেট্ৰাহিড্ৰেল ভইডৰ নাম্বাৰ কিমান হৈ যাব টুৱাইছ এন হৈ যাব অক্টাহিড্ৰেল ভইডৰ নাম্বাৰটো কিমান হৈ যাব এন হৈ যাব এতিয়া তোমালোকৰ কিহৰ নাম্বাৰটো ক্যালকুলেট কৰিব লাগিব এ এটমৰ নাম্বাৰটো ক্যালকুলেট কৰিব লাগিব আৰু তোমালোকে গম পোৱা যোনটো এ আছে এ কোড প্ৰেজেন্ট হৈ আছে বুলি কৈছে এ নাম্বাৰটো কিমান হ'ব চাচোন তোমালোকৰ যিমান টেট্ৰাহিড্ৰেল ভইড আছে মানে তোমালোকৰ টেট্ৰাহিড্ৰেল ভইড কিমান আছিল টুৱাইছ এন আছিল আৰু সেই গোটেই টুৱাইছ এনত নাই তাৰ অকল 2/3হে আমাৰ কি হৈ আছে এ প্ৰেজেন্ট হৈ আছে সো তোমাৰ এ নাম্বাৰটো কিমান হ'ব 4n by কিমান হ'ব 3 হ'ব লাষ্টত তোমালোকে যদি কি উলিয়াব যোৱা এতিয়া ৰেচিও উলিয়াব যোৱা a is to b যদি আমি ইয়াতে কি উলিয়াব যাওঁ ৰেচিও যদি উলিয়াব যাওঁ তেন্তে সচোন কি হ'ব এতিয়া a আৰু b ৰেচিওটো a নাম্বাৰটো আমি কিমান পালো ইয়াতে 4n by কিমান পালো 3 b নাম্বাৰটো আমাৰ কিমান মানি লৈছিলো n বুলি মানি লৈছিলো এটা n কেনসেল হৈ গ'ল এটা তোমালোকে যদি কি উলিয়াব যোৱা ইহঁতক ডিভাইড কৰি পেলাই যদি ৰেচিওটো উলিয়াব যোৱা তোমালোকৰ a তলত আহিব 4 b তলত আহিব কিমান 3 মানে তোমালোকৰ ফৰ্মুলাটো কি হৈ যাব a4b3 মোমৰে তোমালোকে গম পালা কেনেকৈ ফৰ্মুলা অফ এ কম্পাউণ্ডটো মই এটা ডিৰাইভ কৰি পেলাই দেখুৱালো সো এই বস্তুটোকে ইয়াতে লিখা আছে লেফট হ্যান্ড সাইডত তোমালোকে চাচোন suppose number of atoms b in HCl is equal to n মানে তোমালোকৰ b নাম্বাৰটো আমি মানি লৈছো কিমান আছে বুলি ধৰি লৈছো n আছে বুলি ধৰি লৈছো দেন নাম্বাৰ অফ অক্টাহিড্ৰেল ভইড কিমান হ'ব n হ'ব অক্টাহিড্ৰেল ভইডৰ নাম্বাৰটো সেমই হ'ব নাম্বাৰ অফ টেট্ৰাহিড্ৰেল ভইড কিমান হ'ব ডাবল হ'ব টুৱাইছ n হ'ব ইয়াতে নাম্বাৰ অফ টেট্ৰাহিড্ৰেল ভইড সো atoms a occupy 2/3 of tetrahedral void atoms a আমাৰ কি কৰি আছিল 2/3 of tetrahedral void occupy কৰি আছিল therefore number of a atom টোৰ নাম্বাৰ কিমান হ'ব 2/3 into twice n লিখিবা মানে তোমালোকৰ ইয়াতে a নাম্বাৰটো কিমান হ'ব 4n/3 হ'ব লাষ্টত যেতিয়া তোমালোকে ৰেচিও উলিয়াব যাবা ৰেচিও অফ a is to b a আৰু b যদি ৰেচিও উলিয়াব যাবা তেতিয়া কিমান হ'ব 4n3:n হ'ব আৰু তোমালোকে n টো কেনসেল কৰিলা সো 4/3:1 হ'ব আৰু তোমালোকৰ ইয়াতে কি হ'ব লাষ্টত চোন 4:3 আৰু ফৰ্মুলাটো তোমালোকৰ কি হৈ যাব a4b3 মোতে তোমালোকে ভালকে বুজি পালা কেনেকৈ মই ইয়াতে ফৰ্মুলা অফ এ কম্পাউণ্ড ডিৰাইভ কৰি পেলাই দেখুৱাই আছিলো আজি ক্লাসটো বহুত ইম্পৰ্টেন্ট হয় যদি তোমালোকে বুজি পনে আকৌ এবাৰ ৰিপিট কৰি পেলাই ভিডিওটো চাবা আৰু যদি তোমালোকে ভিডিওটো বুজি পাইছা বা নতুনকৈ কিবা শিকিব পাইছা তেন্তে ভিডিওটো এবাৰ লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম ধন্যবাদ